বিজেপিৰ সভাপতি ডাঙৰীয়াই ফাৰ্ষ্ট পেজত প্ৰকাশ হৈছে যে তেওঁ নিৰ্দেশ দিছে যে ৬০টা সমষ্টিত ব্যাপক আকাৰে আপোনালোকে ১০,০০০ ৫,০০০ ভোট অবজেকশ্যন দিয়ক। আপোনালোকক ইয়াত বিলাসীপাৰাত অলেখ উদাহৰণ আছে। এটা নাম মই দেখাব বিচাৰিছোঁ, কিৰণ ৰয়। কিৰণ ৰয় তেওঁ কেইবাজন মানুহৰ নামত অভিযোগ কৰিছে। এই কিৰণ ৰয় কোন জানে? এই কিৰণ ৰয় মোৰ সোঁফালে বহি থকা এই ল'ৰাজন। আৰু চাব আপোনালোকে কিমান বিসংগতি হৈছে। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক মই অনুৰোধ কৰিছোঁ যে এইটো আমাৰ ফৰাম, গণতন্ত্ৰ চতুৰ্থ স্তম্ভৰ যোগেদি যিসকলে এনেধৰণৰ ব্যৱস্থা লৈছে বেলেগ ডিষ্ট্ৰিক্টত ইতিমধ্যে হিয়াৰিং বন্ধ কৰিছে। এইখিনি আমি ইতিমধ্যে দাখিল কৰিছোঁ। নাম যদি লাগে আপোনালোক সকলোকে আমি দি দিম। আমাৰ কথা হ'ল যে এই ধৰণে কামবিলাক কৰি পেলাই হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী বৈতৰণি পাৰ হ'ব নোৱাৰে। NRC হৈ যোৱাৰ পিছত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কৈছিল যে আমাৰ ইয়াত SIR নহয়। নতুন এক পদ্ধতি ইন্ট্ৰডিউচ কৰি যিদৰে মানুহবিলাকক হাৰাশাস্তি কৰিছে, এইখিনি আমি শেষ মুহূৰ্তলৈকে আমি এই মানুহখিনিৰ লগত থাকিম যিসকল জেনুইন মানুহ। ইনকুৱাৰী কৰি ব্যৱস্থা লোৱাৰ আইনগত পদ্ধতি আছে। ডাইৰেক্ট ইণ্টাৰফেয়াৰ কৰিছে ইলেকশ্যনৰ এই গোটেই ভোটাৰ লিষ্টৰ গোটেই পদ্ধতিটোক। কোনে ৪০জন মানুহ লগত লৈ কথা পাতিছিল আমি আপোনালোকক দেখুৱাই দিব পাৰোঁ। সকলোৱে জানে কোন তাৰিখত কোনদিনা গৈছিলে। এইসকলৰ বিৰুদ্ধে আইনগত কঠোৰ ব্যৱস্থা হ'ব লাগে। আজি নহ'লেও কালি হ'ব।